আজি 6 বছৰৰ মূৰত আমি ওয়াজ পাতিছোঁ। আমার হিফজ শাখাত এই বছর 24 জন ছাত্রর দস্তারবন্দি আছে। আসসালামু আলাইকুম রহমতুল্লাহি বৰকাতুহু। আপোনালোক সকলোক আমাৰ ইছলাম টকলৈ সকলোক ধন্যবাদ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটি ডাঙৰ খবৰ। আপোনালোকে নিশ্চয় জানি অতি খুশি হ'ব যে আমাৰ দাৰুল উলুম মেথিগাঁও মাদ্ৰাছাত বহু বছৰ পিছত এইবাৰ আমাৰ এখন বিৰাট ওয়াজ মাহফিলৰ আয়োজন কৰিবলৈ গৈ আছে। আৰু এই বিষয়ে আমাৰ এই মাদ্ৰাছাৰ মুহতামিম ছেক্ৰেটাৰী চাহাবৰ লগত কথা পাতিম। তেখেতে ক'ব যে ওয়াজ কেতিয়া হ'ব, কোন কোন আহিব। আসসালামু আলাইকুম রহমতুল্লাহি বৰকাতুহু। আজি মই অতি আনন্দৰ সহিত ক'ব বিচাৰিছোঁ যে আমাৰ দাৰুল উলুম মেথিগাঁও মাদ্ৰাছাৰ ওয়াজ মহফিল অহা 25 ডিচেম্বৰত অনুষ্ঠিত হ'ব। আমি প্ৰতি বছৰে ওয়াজ নাপাতোঁ। আজি 6 বছৰৰ মূৰত আমি ওয়াজ পাতিছোঁ। আৰু এই ওয়াজত আমাৰ মুখ্য অতিথি হিচাপে পদাৰ্পণ কৰিব জনাব আজহাৰ মদনী সাহেব, শেখ ইয়াহিয়া সাহেব, আমিরে শরীয়ত উত্তর পূর্ব ভারত, জনাব শামসুদ্দিন সাহেব, প্রাক্তন শেখুল হদিস সুজাই জালালিয়া মাদ্রাসা, আৰু আমাৰ স্বনামধন্য বারিস্টার জনাব হাফিজ ইলিয়াস আনসারি সাহেব। গতিকে এই মহান অনুষ্ঠানত আপোনালোক সকলোলৈ মই এই মহফিলত অংশগ্ৰহণ কৰাৰ বাবে আবেদন জনাইছোঁ। আৰু লগতে ইয়াত এটা বুজন পৰিমাণৰ অৰ্থ ব্যয় হয়। সেইকাৰণে আপোনালোক সমূহ ৰাইজলৈ মোৰ অনুৰোধ থাকিল যাতে আপোনালোকে শাৰীৰিক আৰু আৰ্থিক সহায় আগবঢ়াই আমাৰ এই মহান অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব, তাৰ বাবে মই আপোনালোকৰ ওচৰত কৰজোৰে আবেদন জনাইছোঁ। ধন্যবাদ স্যার। এই বিষয়ে আমি অলপ মন্তব্য ল'ম আমাৰ এই মাদ্ৰাছাৰ তালিমাত সাহাব মুফতি সৈয়দ আহমদ সাহাবক। তেখেতো অলপ এই বিষয়ে ক'বলৈ আমি অনুৰোধ কৰিম। হ্যাঁ, মাদ্রাসাত আসলে ওয়াজ আমার মেথিগাঁও মাদ্রাসাত প্রতি বছর ওয়াজ নহয়, এটা পরম্পরা হয়ে গেছে বছরিকিয়া ওয়াজ। কিন্তু যেহেতু মাদ্রাসা অনুষ্ঠান এখন আছে, অঞ্চলৰ ৰাইজৰ এটা চাহিদা যে মাদ্রাসাখনত ওয়াজ হ'ব লাগে, সেই হিচাপে ৰাইজৰ মানে আবেদন আৰু আবেগৰ প্ৰতি আমি গুৰুত্ব দি এটা ওয়াজ মহফিল পাতিছোঁ। কিন্তু বছৰ আমাৰ ইয়াত ওয়াজ নহয়। ইয়াৰ লগতে আমাৰ এটা ছাত্ৰৰ বছৰিকীয়া আঞ্জুমন আৰু মানে আঞ্জুমন বছৰিকীয়া, এইটো প্ৰতি বছৰ ছাত্ৰৰ এখতেতামী জলসা, সেইটো দিনত 8 বজাৰ পৰা গোটেই দিন ছাত্ৰৰ আঞ্জুমনৰ প্ৰগ্ৰাম চলিব। ইয়াত মই বিশেষকৈ আমাৰ মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰসকলক মই আহ্বান জনাম তেওঁলোকে আহি ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ হিফজ শাখাৰ দস্তাৰবন্দী যিসকল হাফিজ কোরআনৰ মুকম্মল কোরআনৰ হাফিজ হৈছে, এই বছৰ তেওঁলোকৰ হিফজ শেষ হ'ব, তেওঁলোকক দস্তাৰবন্দী ফজিলতে দস্তাৰবন্দী ইয়াত দিয়া হ'ব ইমানলৈকে। আৰু আমাৰ তো মাগৰিবৰ নমাজৰ পিছৰ পৰা আমাৰ বিশিষ্ট অতিথিসকল, মুখ্য অতিথি, প্ৰধান অতিথিসকলৰ বয়ান মাগৰিবৰ নমাজৰ পৰা 10 বজালৈকে চলিব। মানে আমাৰ হিফজ শাখাত এই বছৰ 24 জন ছাত্ৰৰ দস্তাৰবন্দী আছে।